Ginda Barione Herbena, Ginda Barione Spazo, Kinded. সন্মানীয় মোৰ পিতৃতুল্য মাতৃতুল্য সম্পাদক বৰবীসকলক আমি ক্ষমা মাৰ্জনা বিচাৰিছোঁ কাৰণ আপোনালোকে নিশ্চয় বহুত সময়ৰ পৰা ৰখি আছিল আমি সময়ত আহিব নোৱাৰিলোঁ এটা গাঁৱত মিটিং কৰাৰ পিছত ভাবোঁ আধা ঘণ্টাত শেষ কৰিব পাম নেকি কিন্তু নিৰ্বাচনীৰ সময় ই এটা কয় সি এটা কয় এনেকুৱা কৰি অলপ সময় গুচি যায় গতিকে তাৰ কাৰণে মই গান্ধাবাৰী ৰাইজৰ সমূহ ৰাইজক আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা আমি ক্ষমা বিচাৰিছোঁ এতিয়া আমি গেন্দাবাৰী গাঁৱৰ গাঁওবুঢ়া ডাঙৰীয়াক বিচাৰিছোঁ আমাৰ ইয়াত ধন্যবাদ আৰু আমাৰ মাজত আছে আমাৰ এইখন ইউনিট মেম্বাৰ সন্মানীয় সলিল চন্দ্ৰ ৰাভা তেওঁক সম্বৰ্ধনা দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ ধন্যবাদ গতিকে আমি গাঁওবুঢ়া আহিলে নিশ্চয় তেওঁক সম্বৰ্ধনা জনাম এতিয়া আপোনালোকৰ গেন্দাবাৰী গাঁৱৰ ফালৰ পৰা মই এইখন যি এম ই স্কুলৰ খেলপথাৰত যি আমি নিৰ্বাচনৰ কাৰণে এটা সভা পাতিবলৈ আহিছোঁ তাৰ কাৰণে আপোনালোকৰ গাঁৱৰ পৰা অনুমতি দিব বুলি বা দুই এষাৰ কৈ আমাক অনুমতি দিব বুলি মই আশা কৰিছোঁ আৰু বিভিন্ন কংগ্ৰেছ দলৰ পৰা অহা দল পক্ষৰ পৰা আমাৰ ইয়াত আহিছে যেতিয়া আমাৰ কোনো বাধা নাই আহিছে কৰিব লাগিব আৰু যিমান তোমাৰ ঘূৰাত কিমান ৰাস্তা আছে আমাৰ কাৰণে একদম খোলা আছে আমি অনুমতি আজি দিওঁ আৰু ধন্যবাদ থাকিল এতিয়া এজন এডভকেট উকিল হয় তাৰপিছত চিনাকি দিবলৈ অনুৰোধ কৰিছোঁ প্ৰাক্তন ৰাভা সংঘৰ অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভা ডাঙৰীয়া তাৰপিছত চিনাকি দিবলৈ ওলাইছোঁ আমাৰ গোৱালপাৰা জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত কুমাৰ মিথি ডাঙৰীয়া আমাক স্পষ্টভাৱে গাঁওখান নামখান বুজালে বেছি ভাল হয় আৰু সেইখিনি আমাৰ তেওঁ নিজে ক'ব তেওঁ নিজৰখিনি যিয়ে নহওক তথাপিও মই কৈ দিছোঁ আমাৰ আগিয়াৰে তেওঁ একদম মেইন চাৰিআলিৰ অলপমান ইফালে দক্ষিণ চাইডত আহিলে মোটামুটি 200 মিটাৰমান চাৰিআলিৰ পৰা 200 মিটাৰমান আহিলে তাৰ ঘৰটো পায় দক্ষিণ চাইডত কলিতাপাৰা তাৰ ঘৰটা হ'ল হালদিবাৰী যিয়ে নহওক এবাৰ মই পৰিচয় দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ আমাৰ অসম জাতীয় পৰিষদৰ গোৱালপাৰা জিলাৰ সম্পাদক হেমন্ত কলিতা ডাঙৰীয়া তাৰপিছত চিনাকি দিবলৈ ওলাইছোঁ আমাৰ কংগ্ৰেছ গোৱালপাৰা জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তাজউদ্দিন আহমেদ আৰু সকলোৰে পৰিচিত আমাৰ দুবাৰকৈ 10টা বছৰ কাৰ্যনিৰ্বাহ কৰা দ্বাৰকা সমষ্টিৰ কাৰ্যকৰী ৰাভা আছাম অট'নমাছ কাউন্সিলৰ কাৰ্যকৰী সদস্য হৰিশ ৰাভা বাইদাক তেওঁ নিজৰ পৰিচয় দাঙি ধৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু আমাৰ মাজত আছে গালকৰ সমাজ সেৱক হেমন্ত কলিতা ডাঙৰীয়া আমাৰ প্ৰাক্তন অধ্যক্ষ তথা সকলোৰে চিনাকি মৰমৰ হাজু ডাঙৰীয়া লগতে ইয়াত উপস্থিত থকা আমাৰ কাউন্সিলৰসকল আৰু কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকল ইয়াত উপস্থিত থকা আমাৰ
শ্ৰদ্ধাৰ গাঁওবুঢ়া তথা আইমাতৃসকল আৰু বুদ্ধিজীৱীসকল, শিক্ষাগুৰুসকল, পোনপ্ৰথমে আপোনালোকক মই বিচাৰিছোঁ, আপোনালোকে যথেষ্ট ইয়াত অপেক্ষা কৰি আছিল আৰু আমি বিভিন্ন জেগাত মিটিং কৰি অকণমান পলম হ'লোঁ, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। আমি ইয়াত উদাহৰণটো নিশ্চয় গম পাইছোঁ যে ইয়াত ইংৰাজীৰ পৰা আদি কৰি ইয়াত সকলোৱে একেলগে আছে, যাৰ কাৰণে গাৰো আৰু ৰাভাটো ভাই ভাই বুলি কৈছে। এটা কাহিনী মই শুনিছোঁ, তাৰমানে তেওঁ আমাৰ হিমন্ত সেইটো কেতিয়াও নিবিচাৰে। জুবিন গাৰ্গ আজি 6 মাহ বিচি হৈ গ'ল, তেওঁক নাই দিব পাৰিছে নেকি? পৰা নাই। আৰু তাৰ কাৰণে সি নিজে স্বীকাৰ কৰিছে, যদি ইলেকশ্যনৰ আগত যদি নাই দিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে আমাক বিজেপিক ভোট দিব নালাগে বুলি কৈছে। কোৱা নাই? কৈছে নে কোৱা নাই? কৈছে নে কোৱা নাই? কৈছে। আজি দিব পাৰিছে জানো? নীতিগত কাৰণত আমি কাক ভোট দিব লাগে? নীতিগত কাৰণত কাক ভোট দিব লাগে আমি? আৰু তেনেকৈ ধৰণৰ কৈছে যে মহিলাসকলে যদি মহিলা সমিতিবিলাক যদি আছে তেতিয়া 50,000 মাহিলী দিম বুলি আমাৰ ইস্তাহাৰত বা কংগ্ৰেছে গ্ৰান্ট। নমস্কাৰ। আজি গেন্দাবাৰী গাঁওখনৰ গাঁওবুঢ়া আৰু গেন্দাবাৰী গাঁওখনৰ আমাৰ আই মাতৃসকল আৰু আমাৰ লগত অহা আমাৰ কংগ্ৰেছ দলৰ নেতাসকললৈ মই নমস্কাৰ কৰিছোঁ আৰু নেম লৈছোঁ। আপোনালোকে জানে যে অহা 9 তাৰিখে আমাৰ নিৰ্বাচনটো পাতিব। সেই নিৰ্বাচনত মই নিজে কংগ্ৰেছ দলৰ পৰা টিকেটটো লাভ কৰি কিনি মই নিজে ইয়াতে কণ্টেষ্ট কৰি আছোঁ। আপোনালোকে জানে যে জনজাতি আৰু জনগোষ্ঠীয়ে মোক বহুত ছাপৰ্ট কৰি আছে আৰু আপোনালোকে মোক নিজৰ ঘৰৰ ল'ৰা বুলি আৰু ঘৰৰ আপোনালোকৰ ভাইটি বা ভাই বুলি ভাবি কিনি এই অহা নিৰ্বাচনত মোক আপোনালোকৰ মৰমৰ আৰু আশীৰ্বাদটো দিয়াৰ কাৰণে মই আজি আপোনালোকক অনুৰোধ কৰিছোঁ। আৰু সেই নিৰ্বাচনত যদি মই আপোনালোকৰ মৰমে আৰু আশীৰ্বাদে জিকি যাওঁ তেতিয়া নিশ্চয় মই সেই অঞ্চলত আৰু আকৌ আহিম আৰু আপোনালোকৰ মাজত বহি কিনি যিখিনি সমস্যা আছে সেইবিলাক সমস্যা আৰু সেই অঞ্চলৰ যিখিনি উন্নয়ন আনিব লাগে সেইবিলাক আলোচনা কৰিম বুলি মই আজি আপোনালোকৰ কাৰণে কথা দিছোঁ। গতিকে মই দীঘলীয়াকৈ নকওঁ, আপোনালোকৰ আশীৰ্বাদ আৰু মৰম লাগে বুলি মই আকৌ আপোনালোকৰ পৰা মই অনুৰোধ কৰিছোঁ আৰু অহা 9 তাৰিখে আপোনালোকৰ মৰমৰ ভাই বা ল'ৰা বুলি ভাবিখিনি হাতৰ ছবিত ভোট দিয়াৰ কাৰণে অনুৰোধ কৰি কিনি মই ইয়াতে মোৰ সময়টো সামৰিছোঁ। ধন্যবাদ। এতিয়া আপোনালোকৰ গেন্দাবাৰী গাঁৱৰ পৰা দুআষাৰ কোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। বাইদাদা ফালুন জেগাবা প্ৰমুখ্যে বিভিন্ন জিলা কেন্দ্ৰীয় দায়িত্বত থকা ব্যক্তিসকল আৰু আমাৰ মাজত উপস্থিত থাকিব পৰা আমাৰ গাঁৱৰ সভাপতি সম্পাদকৰ লগতে ৰাইজসকল, বয়োজ্যেষ্ঠ ব্যক্তিসকল, মা বাই ভনীসকল, আজি আমি জানো সময় পৰিৱৰ্তন হ'ব লাগে। আহি থকা সময়ত আমি অনুভৱ কৰিছোঁ যে যিবোৰ সমস্যা আমি ইতিহাস চালে কোনো এটা দলে 5 বাৰ বা 6 বাৰ কাৰ্যকাল চলাই নিয়ে আমি দেখিবলৈ নাপাওঁ। জিন্দাবাদ, ধন্যবাদ। মেথলা जिंदाबाद जिंदाबाद बारकली महाराज जी की बोल बारकली महाराज जी की बोल कांग्रेस जिंदाबाद जिंदाबाद जिंदाबाद